হিমন্ত মামাই মোক দ্বিতীয়টো জন্ম দিলে ইয়াত থকাহেঁতেন চাগৈ মই ইমানখিনি সুস্থ হ'ব নোৱাৰিলোহেঁতেন। নমস্কাৰ, মোৰ নাম শ্ৰী তৰুলতা দাস বনিয়া। মোৰ একমাত্ৰ সন্তান ইয়া চান্তু বনিয়া। চান্তু বনিয়া কৰ্কট ৰোগত ভুগি আছিলে। আজি এনেকৈ হাঁহি ধেমালি কৰিব পাৰিছোঁ। হিমন্ত মামাই আমাক বেংগলোৰলৈ নি ট্ৰিটমেণ্ট কৰিছে। ল'ৰা এতিয়া ভাল। কষ্ট বহুত কম পাইছোঁ। ইয়াত থকাহেঁতেন চাগৈ বহুত কষ্ট পালোহেঁতেন। তাত সোনকালে ইমান ভালকৈ ট্ৰিটমেণ্ট কৰি সুস্থ কৰি আকৌ পুনৰ আগৰ নিচিনা হৈ আহিছোঁ আৰু জেএমচি প্ৰথম ট্ৰিটমেণ্ট কৰাৰ পিছত তাৰপিছত ঘৰলৈ অহাৰ পিছত তাৰপিছত মা দেউতাক ক'লোঁ যে আমাৰ নগাঁও জিলাৰ বিধায়ক ৰূপক শৰ্মা ছাৰক কথাখিনি কোৱা বাহিৰলৈ নি যাতে সোনকালে ঠিক কৰি পায়। আমাৰতো ইমানটো সামৰ্থ্য নাছিলে বাহিৰলৈ গৈ পেলাই ট্ৰিটমেণ্ট কৰা। ৰূপক শৰ্মা ছাৰৰ জৰিয়তে হিমন্ত মামালৈ জনালে ৰূপক শৰ্মা ছাৰে। তাৰপিছত হিমন্ত মামাই অতি সোনকালে বেংগলোৰলৈ লৈ গৈ সম্পূৰ্ণৰূপে ট্ৰিটমেণ্ট কৰি বৰ্তমান সুস্থ কৰি আনিলে। হিমন্ত মামালৈ বহুত অলেখ ধন্যবাদ জনাইছোঁ। আমি মামাৰ জৰিয়তে আজি এনেকৈ বহিব পাৰিছোঁ, হাঁহি ধেমালি কৰিছোঁ। মামাই আমাক বহুত সাহস দিলে, বহুত সহায় কৰিলে। আমি জীৱনত পাহৰিব নোৱাৰোঁ। আৰু এজন হিমন্ত মামা যেনে অসমত আকৌ জন্ম লয়।